নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। বন্ধুসকল, এতিয়া বাৰিষাৰ বতৰ আৰু বানপানীৰ বতৰ। যেহেতু জুন জুলাই মাহখন অসমত প্ৰতি বছৰে বানপানী হয় আৰু এই বানপানীৰ ফলত যথেষ্ট ক্ষয়ক্ষতি হোৱাৰ লগতে কিছু লোকৰ প্ৰাণহানিও হোৱা আমি সঘনাই খবৰ পাওঁ। গতিকে এই ক্ষেত্ৰত আমি সতৰ্কতামূলক ব্যৱস্থা কিছু ল'ব পাৰোঁ আৰু এই সাৱধানতা অৱলম্বন কৰিলে হয়তো আমাৰ বহুত ক্ষয়ক্ষতিৰ পৰা ৰক্ষা পৰিব। বন্ধুসকল, এই ক্ষেত্ৰত বানপানীৰ সময়ত কি কৰিব আৰু কি নকৰিব, এই ধৰণৰ কিছু বিজ্ঞাপন অসম চৰকাৰে প্ৰকাশ কৰিছে। তাৰ বিষয়ে আজি আপোনালোকৰ সন্মুখত ক'বলৈ ওলাইছোঁ। বন্ধুসকল, বানপানীৰ সময়ত আপোনালোকে কি কৰিব? প্ৰথমতে, বাৰিষা কালত বৈদ্যুতিক উপকৰণসমূহ পানীয়ে নোপোৱাকৈ ৰাখক। 2 নম্বৰ আছে, বানপানীৰ সময়ত ইনভাৰ্টাৰ স্থানান্তৰ কৰোঁতে ছুইচ অফ কৰি ল'ব। বৈদ্যুতিক লাইন বিদ্যুতৰ খুঁটাৰ ট্ৰেন্সফৰ্মাৰৰ ওচৰত বা তলত থিয় হৈ নাথাকিব। বানপানীৰ সময়ত নাৱৰে বা কলৰ ভূৰেৰে বৈদ্যুতিক লাইনৰ তলেদি যোৱাৰ সময়ত সাৱধান হ'ব। বৈদ্যুতিক বিজুতি দেখিলে লগে লগে সংশ্লিষ্ট APDCL কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক। বাহিৰত থকা বিদ্যুতৰ যন্ত্ৰপাতি সংযোগ আদি পানী নপৰাকৈ ঢাকি থ'ব। পানী জমা হৈ থকা অঞ্চলসমূহ এৰাই চলিব। ঘৰৰ আৰ্থিং কৰাটো নিতান্তই প্ৰয়োজনীয়। নিম্নগামী বিদ্যুৎ লাইনৰ পৰা আঁতৰি থাকক। অব্যৱহৃত উপকৰণসমূহ প্লাগৰ পৰা খুলি থওক। ঘৰত পানী সোমোৱা অৱস্থাত স্পাৰ্কিঙৰ প্ৰতি সাৱধান হওক। সন্দেহজনক ঠাইত টেষ্টাৰৰ সহায়ত বিদ্যুৎ প্ৰবাহ পৰীক্ষা কৰি চাওক। গছ-গছনি বা বৈদ্যুতিক তাঁৰৰ তলত গাড়ী নাৰাখিব। এতিয়া আপোনালোকে কি কৰিব ধুমুহা আৰু বাৰিষাৰ বতৰত চাওকচোন। ঘৰত পানী সোমালে বিদ্যুতৰ তাঁৰ, ছুইচ, প্লাগ বা বৈদ্যুতিক উপকৰণ আদি খালী ভৰিৰে তিতা হাতেৰে নুচুব। কোনো ঠাইত বৈদ্যুতিক তাঁৰ বা খুঁটা পৰি থাকিলে কেতিয়াও স্পৰ্শ নকৰিব। ওপৰৰ পৰা ওলমি থকা ছিগা তাঁৰ বা বৈদ্যুতিক তাঁৰত লাগি থকা উভলা গছ কেতিয়াও স্পৰ্শ নকৰিব। ইলেক্ট্ৰিক হিটাৰ, ইস্ত্ৰি আদি বৈদ্যুতিক সঁজুলি তদাৰকী অবিহনে চলি থাকিবলৈ নিদিব। বিদ্যুৎ পৰিবাহী লাইনৰ HT আৰু LT ওচৰলৈ নাযাব। স্ফুলিংগ ধোঁৱা ওলাই থকা বা পৰা গন্ধ ওলোৱা কোনো বৈদ্যুতিক উপকৰণ ব্যৱহাৰ নকৰিব। বানপানীৰ সময়ত যদি কিবা স্ফুলিংগ দেখা যায়, ঘৰত নোসোমাব। অভাৰহেড বিদ্যুতৰ লাইনৰ কাষত গছ-গছনি নুৰুব। অৰ্থাৎ বিদ্যুতৰ লাইনৰ তলত আমি কেতিয়াও গছ-গছনি ৰুব নালাগে। বৈদ্যুতিক সঁজুলিৰ ওচৰত পানী ব্যৱহাৰ নকৰিব। জুই লাগিলে বৈদ্যুতিক সঁজুলিত পানী ঢালিবলৈ চেষ্টা নকৰিব। পৰি থকা তাঁৰ কেতিয়াও লাঠিৰে বা অন্য কোনো বস্তুৰ দ্বাৰা চুই চাবলৈ চেষ্টা নকৰিব। সাৱধান হওক, সুৰক্ষিত হওক। লগতে আৰু এটা কথা, বিদ্যুৎ সম্পৰ্কীয় যিকোনো অঘটনৰ বাবে আপোনালোকে টল ফ্ৰী নম্বৰ 1912ত ফোন কৰিব পাৰে। মনত ৰাখিব, ফোন নম্বৰটো হৈছে 1912। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ।